হেল্ল' গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল ইউটিউব আৰু ফেচবুক দুয়োটাতে সকলোকে স্বাগতম জনাই আছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে বুলি, আৰু ময়ো ভালে আছোঁ। এয়া মই ক্লাছ যাব ওলাইছোঁ আৰু লগতে মই চুৱেটাৰ পিন্ধি লৈছোঁ, কিয়নো ঠাণ্ডা লাগিব আহোঁতে মোক ঘৰৰ বজাৰ কৰিব আছে কিছুমান সৰু সুৰা, সেইকাৰণে চুৱেটাৰ পিন্ধি লৈছোঁ। লগতে মই বেগত এয়া মজাও ধৰি লৈছোঁ আহোঁতে ঠাণ্ডা লাগিলে পিন্ধিম বুলি। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, চ' কিছুমান কাৰণ আছিলে ভিডিঅ' নিদিয়া, সেইকাৰণে দিব পৰা নাছিলোঁ। আৰু মোক বহুতে সুধি আছিলে বা আপুনি পিকনিক কিয় যোৱা নাই বুলি। পিকনিকো মই 2-3টা কেঞ্চেল কৰি 4টা কেঞ্চেল কৰিলোঁ চাগে। আমাৰ দাদু ঢুকোৱাৰ কাৰণে কেঞ্চেল কৰিব লগা হ'ল। চ' লাষ্টৰলৈকে পিকনিক এটামান যাম বুলি ভাবিছোঁ। চ' ভিডিঅ'টো চাই থাকিব শেষলৈকে। কি বজাৰ কৰিম আৰু ক্লাছত কি শিকিম সেয়া আপোনালোকক দেখা মিছ নকৰাকৈ চাই থাকিব। অটোৰ কাৰণে বহুত দেৰি ৰখাৰ পাছত আমাৰ খুৰাক লগ পালোঁ, আৰু এয়া মই খুৰাৰ লগতে দেহালগেটলৈকে যাওঁ, কিয়নো আমাৰ এইফালে ইমানেই ভিতৰুৱা জেগা একো এটা টাইমত পোৱা নাযায়। আৰু দেহালগেট আহি পালোঁ, কিন্তু আজি বাছ কম চলিছে নেকি বা ইমান দেৰি ৰখিলোঁ, বাছ নাই 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 নাই। মই আৰু মোৰ লগৰজনী মানে ৰখি আছোঁ। তাইও কৈছে আজি ইমান দেৰি বাছ অহা নাই বুলি, তাইও ৰখি আছে। এয়া ময়ো ৰখি আছোঁ। তাৰপিছত ফাইনেলি বাছ এটা আহিলে, মানে বহুত দেৰিৰ পাছত বাছ এটা আহিলে। কিন্তু 45টা চিট আছে বাছত, কিন্তু এটাও চিট খালী নাই। আপোনালোক নিজে ভাবকচোন বাছটো কিমান ভিৰ হ'ব পাৰে। থিয় হৈও মানে সুখ শান্তি পোৱা নাই, আৰু তেনেকৈ আমি গৈছোঁ কোনো মতে। তাৰপাছত এয়া আমি কেহাং ওচৰত আহি ৰখিলে বাছখন। তো তাতে ফুলবিলাক দেখিছে ন, ইমানেই ধুনীয়া ধুনীয়া ফুল আছিলে তাত। আৰু এয়া মই ক্লাছ আহি পালোঁ। 2 সপ্তাহে হ'ল ক্লাছ অহা নাই, আৰু এতিয়া ক্লাছ কৰি আপোনালোকক লগ পাই আছোঁ দেই। তাৰপাছত মই এয়া ক্লাছ কৰি বৰডুবি গুচি গ'লোঁ, মানে দেৰিও হৈ আছিলে বহুত। তাৰপিছত বৰডুবি গ'লোঁ, বৰডুবি গৈ বজাৰ কৰি মেলি আহি এয়া মই ঘৰ গৈ আছোঁ। ইমানেই ভাগৰ লাগিছে, মানে মই ৰাতিপুৱা 2টা ৰুটি খাই ওলাই যোৱা ছোৱালীজনী একেবাৰে 4টা মানতে ঘৰ আহি পাইছোঁ নেকি। তো আজিলৈ ইমানে। কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ